বিজেপি রাজ্য কার্যনির্বাহী সভায় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা অসমের প্রচলিত ইতিহাসকে চ্যালেঞ্জ করে একাধিক গুরুত্বপূর্ণ দাবি করেছেন। মুখ্যমন্ত্রী জানান, শঙ্করদেব এবং আজান ফকিরের মধ্যে কোনোদিন দেখা হয়নি। শঙ্কর মাধবের জুটি বাস্তব হলেও শঙ্কর আজান সমন্বয়কে তিনি ঐতিহাসিক ভিত্তিহীন বলে দাবি করেন। ব্যুরো রিপোর্ট, বরাক বিশন। অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? কতোতো এনেকুৱা তথ্য নাই। কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিল। আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি। হয়, মই কৈছো, অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো, শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিল। শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল। হয়, আছে আজান ফকিৰ, নিজৰ জাগাত আছে। শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জাগাত থাকক, কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে, বীৰ হিচাপে। বাঘ হাজৰিকাই তেওঁৰ সৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে। কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল, বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিলে। ক'ৰ পৰা আহিলে এইটো তথ্য? কোনে দিলে এইটো তথ্য? কোনখন বুৰঞ্জীৰ পৰা? আমাৰ এনেকুৱা ধৰণে কোৱা হয় যে শংকৰ আৰু আজানে দুয়োজনে যেনে মিলি মিলি একেলগে নাৱত ধৰ্ম প্ৰচাৰ কৰি আগবাঢ়ি গৈ আছিল। তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে? যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব। মই একেলগে দুৰ্গা পূজাত যাম, বঙালী মানুহজনো একেলগে দুৰ্গা পূজাত যাব। দুৰ্গা গোসানীক আমি দুয়োজনে একেলগে সেৱা কৰিম, কিন্তু আমি দুইজন শত্ৰু আৰু বাংলাদেশৰ পৰা অহা সকল হল আমাৰ বন্ধু। এই থিয়ৰিটো কেনেকুৱা? আমি একেলগে কম গুৰু ব্ৰহ্মা গুৰু বিষ্ণু, আমি একেলগে সৰস্বতী মাক পূজা কৰিম, আমি একেলগে দুৰ্গা পূজাত পূজা কৰিম। সৃষ্টি সৃষ্টি বিনাশনী গুণাশ্ৰয়ী গুণাময়ী আমি একেলগে কম, কিন্তু ওলাই আহি কম এওঁ বঙালী দেই, এওঁ